কওক প্ৰথমে কওক। কৃষ্ণ আজি কোৱা হ'ব মধ্যযুগৰ পালনীয় ধৰ্ম যুগ চাৰিটা সত্যত এটা দাপৰ খুলি সত্যত আছিল ধৰ্ম হৃষ্ট পুষ্টভাৱে তপ সত্য দয়া দান থাকে চাৰি পাৱে শিকালৰ লোক মানে সবে সকৰুণ শান্তি তুষ্টি ক্ষমামতি আছৈ সবে গুণ সবেও কৰিবে মন ইন্দ্ৰিয় নিৰোধ সবেও কৰিবে মন ইন্দ্ৰিয় নিৰোধ আত্মাতে খেৰতি সমস্ততে সমবোধ সবাহাতো আছিলা ঈশ্বৰ মহাজ্ঞান হৰি ভকতিত পৰে নজানিলেৱান ধীৰ বুদ্ধি কৰে সবে হৰিকে ধ্যান এতেকে চাৰিও জাতি উত্তম প্ৰধান। ইয়াৰ পাছত তেতা যুগ তেতাত পালে আখি কিঞ্চিত প্ৰমাদ ভাঙিলে ধৰ্মৰ ধৰ্মেৰে পাদ সেইকালৰ লোক মানে সবে জ্ঞান নিষ্ঠ নুহিয়াতি লম্পট নুহি কৈয়াতি শিষ ব্ৰাহ্মণে ধৰিবে মাত ভকতি কহাতি নপাৰিবে ৰাখিবে পৰতি নিজাতি স্বৰ্গ কবাম চাই কৰৈ জাগ যজ্ঞ দান এতেকে তেতাত ভৈলে বিপ্ৰেষে প্ৰধান। ইয়াৰ পাছত আহিল দাপৰ যুগ দাপৰ যুগৰ লোক শৈৱ জ্ঞান ভস্ত দুই পাদ ধৰ্মৰ ধৰ্মে কৰে নষ্ট সিকালৰ লোকৰ যশত শৈৱ প্ৰীতি পঢ়য় পঢ়াৱে হৃষ্ট ভাৱে প্ৰতিনীতি সবেও শ্ৰীমন্তৱাতী কুটুম্ব বিস্তৰ ধন জন গৃহ বিষয় তৎপৰ ৰাতি দিনে সকাম কৰ মতৱাসপতি ব্ৰাহ্মণ খেতিয় মাত ধৰিবে ভকতি এতেকে খেদা পৰত আছিল সমান ব্ৰাহ্মণ খেতিয় দুয়ো উত্তম প্ৰধান। শেষ যুগ কলি যুগ কলিত ধৰ্ম হৈব হৃষ্ট পুষ্ট ভাৱ ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি পাদ চতুৰ্থ চৰণ পাছে কৰিবে নষ্ট কলিৰে যতে কলোক হৈব ধৰ্ম ভস্ত মিলিবে পৰম লোভ হৈব অনাচাৰ দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ খাবা কপাৰ তৃষ্ণা বাঢ়ি যাব আতি অকাৰ যে কৰিবে বৈৰ কলহত প্ৰীতি ব্ৰাহ্মণ খেতিয় বৈশ্য ইটো তিনি জাতি নুশুনিব হৰি ভকতিক কাণ পাতি ক্ষুদ্ৰ সব অনেকৈ বটৱাদি কৰি অন্তৰে পৰ্যন্তে ভজিবে কমহাহৰি অপ্ৰয়াসে লোভিবে ঈশ্বৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈবত্ৰ প্ৰধান। কৃষ্ণ আজিলা সামৰিছোঁ।